নমস্কাৰ আপোনালোকে চাই আছে স্কাই নিউজ অসম আৰু মই বেদৰব্ৰত বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি অনুষ্ঠান শিৰোনামলৈ আপোনালোকক আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু আজি যে কথা পাতিম নিৰ্বাচনী এক সমীক্ষাক লৈ পেলাই 2016 চনৰ নিৰ্বাচনী এক সমীক্ষা আৰু 2016 চনত কেনেকৈ জেন্ডাৰ ডিসক্ৰিমিনেশ্যন হৈছিল আৰু কেনে ধৰণৰ মহিলাৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত সকলো দলে নীতি নিয়ম মানি চলা নাছিলে সেই সন্দৰ্ভত আমি কথা পাতিম আপোনালোকে শুনি আচৰিত হ'ব যে আমি মহিলাৰ সম অধিকাৰৰ কথা কওঁ যদিও প্ৰতিটো ৰাজনৈতিক দলেই কিন্তু মহিলাক প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত আমি সদায় কৃপণালী কৰোঁ আৰু সেইবাবেই হয়তো এখন আইন প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা চলোৱা হৈছিলে 33% ওমেন ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছিলে কিন্তু এই কথা এতিয়াও হৈ উঠা নাই যোৱা 2016 চনৰ বিধানসভাৰ নিৰ্বাচনত মহিলাৰ মাত্ৰ সংখ্যা আছিল 6% অতি দুখ লগা অৱস্থা তাৰ ভিতৰতে AYDF আছিল 0% আৰু বিজেপি আছিল 3% কংগ্ৰেছ 12% অসম গণ পৰিষদ 7% আৰু 17% আছিল BPF এই দুখ লগা অৱস্থা কিয় হৈছিল আৰু কেনেকৈ হ'ল সেই সন্দৰ্ভত এডিআৰে এটা ৰিপৰ্ট প্ৰিপেয়াৰ কৰিছে প্ৰস্তুত কৰিছে আমালৈ এইটো আসাম ইলেকশ্যন ৱাটছৰ তৰফৰ পৰা আমাক এইটো দিয়া হৈছে মোৰ লগত তছদ্দুক আৰিফুল হুছেইন আছে এডিআৰৰ আৰু তেওঁ আসাম ইলেকশ্যন ৱাটছৰ হৈ তেওঁ এই এনালাইচিছ কৰিছে এই বিশ্লেষণ কৰিছে মই তছদ্দুকক স্বাগতম জনাইছোঁ লগত আছে জ্ঞানশ্ৰী বৰা ৰাইজৰ দলৰ স্প'ক্সপাৰ্চন মই জ্ঞানশ্ৰীক স্বাগতম জনাইছোঁ প্ৰথমে মই গোটেই বিষয়টোৰ ওপৰত চবুকৈ ক'বৰ বাবে এডিআৰৰ মই আৰিফুলক মই অনুৰোধ জনাইছোঁ আৰিফ হয় আপুনি ইতিমধ্যে কৈছে যে মহিলাৰ যিটো অংশগ্ৰহণ ৰাজনৈতিক ক্ষেত্ৰত তো সেই অংশগ্ৰহণটো খুব লো হৈ আছে অসমত আৰু বৰ শংকাজনক হৈ আছে কাৰণ ক্ৰমাৎ মহিলাৰ সংখ্যা কমি আহিছে বাঢ়ি যাওক চাহে তো এই কোনো কাৰণত ৰিজাৰ্ভেশ্যন হৈ উঠা নাই এতিয়া ৰাজনৈতিক যিখন মানে বহুতে কয় যে মই ৰাজনীতি খেলিম বুলি হয়তো চাগে খেল বুলিয়ে বহুত সময়ত ভবা যায় ৰাজনীতিটো কিন্তু যদি এটা ৰাজনীতিক খেল হয় তেতিয়াহ'লে সেই খেলখনৰ যিটো পৰিৱেশ সেইটো ভাল হোৱাটো দৰকাৰ আৰু সেই পৰিৱেশটো ভাল হ'ব তেতিয়াহে য'ত যদি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰতিনিধিসকল সকলো ধৰণৰ জাতি গোষ্ঠী জনগোষ্ঠী আৰু লগতে পুৰুষ মহিলা আনকি থাৰ্ড জেণ্ডাৰ LGBTQ প্লাছ কমিউনিটিৰ যদি মানুহ যদি আমাৰ সমাজত আমাৰ যদি বিধানসভালৈ আহে তেতিয়াহে বিধানসভাখন হাইলি ৰিপ্ৰেজেণ্টেটিভ হ'ব প্ৰতিনিধিত্বমূলক হ'ব এতিয়া অন্যথা যদি আমাৰ মানুহসকলে এটা বিশেষ কমিউনিটিৰ এটা বিশেষ ধৰণৰ মানুহে যদি আমাৰ বিধানসভালৈ আহে বা আমাৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে হৈ আহে তেতিয়াহ'লে আমাৰ কিছুমান ভাবিব লগা কথা আছে ভাবিব লগা কথাবোৰ এটা হৈছে যে প্ৰথম কথাটো হৈছে যে অসমৰ জনসংখ্যাৰ প্ৰায় 50% মহিলা আৰু 50% মহিলা হোৱাৰ পিছত মহিলাক প্ৰতিনিধিত্ব কৰিছে মাত্ৰ 6% মানুহে এটা বৰ ভয়ংকৰ কথা সাংঘাতিক তাৰমানে আমাৰ যিবিলাক শাসন প্ৰক্ৰিয়া যিবিলাক নীতি নিৰ্ধাৰণ কৰা হৈছে আমাৰ এছেম্বলিত তেওঁলোকে মহিলাৰ যিখিনি প্ৰয়োজন সেই প্ৰয়োজনখিনি তেওঁলোকে গুৰুত্বই আৰোপ কৰা নাই আপুনি চাব যে আমি যেতিয়া আমাৰ ভোক লাগে আমি এগৰাকী মহিলাৰ ওচৰলৈ যাওঁ মই সৰু থাকোঁতে মোৰ মাৰ ওচৰলৈ গৈছিলোঁ তাৰপিছত মই মোৰ পৰিবাৰৰ ওচৰলৈ আহিছোঁ এতিয়া কেতিয়াবা মোৰ ছোৱালীৰ ওচৰলৈ যাওঁ আমি ভোক লাগিলে যিকোনো মানুহ খাদ্য বিচাৰি পেলাই কেতিয়াও পুৰুষৰ ওচৰলৈ নাযায় ঘৰত সদায় এগৰাকী মহিলাৰ ওচৰলৈ যায় কিন্তু দুৰ্ভাগ্যৰ কথা যে আমাৰ কোনো কালেই ফুড এণ্ড চিভিল ছাপ্লাইজৰ মিনিষ্টাৰ কেতিয়াও মহিলা এগৰাকী নহয় কেতিয়াও ছ'চিয়েল ৱেলফেয়াৰৰ যিগৰাকী মিনিষ্টাৰ তেখেত এগৰাকী মহিলা নহয় তো এই যিটো পৰিৱেশ এইটো যিটো পুৰুষতান্ত্ৰিক যিটো পৰিৱেশ এই পৰিৱেশটো যেতিয়ালৈকে সলনি নহয় তেতিয়ালৈকে আমাৰ সমান হোৱাৰ যিটো পুৰুষ মহিলা সমান আৰু গণতন্ত্ৰৰ প্ৰতিষ্ঠা হোৱাত বাধা আছে বহুত ধন্যবাদ আৰিফ পিছৰ পৰ্যায়ে যিটো এনালাইচিছ কৰিম যে বয়সৰ ক্ষেত্ৰত যি ধৰণৰ এটা সামঞ্জস্য যে নাই বয়সৰ ক্ষেত্ৰত ইয়াতে দেখিছোঁ যে যোৱা 2016 চনৰ বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ লোকৰ পৰিসৰ বহুত বেছি আছিলে কিন্তু প্ৰথমে মহিলা জ্ঞানশ্ৰী আপুনি ৰিপৰ্টটো পাইছে কি ক'ব আপোনাৰ 2017 ওমেন ইন পলিটিক্স বাই দ্য ইউনাইটেড নেশ্যনছৰ যিটো সমীক্ষা আছিলে তাত ভাৰতবৰ্ষৰ স্থান আছিলে 149 মানে 149 নম্বৰত আৰু সেইটো হ'ল এমপিৰ ক্ষেত্ৰত আৰু 88 হৈছিলে যিটো MLA ৰ ক্ষেত্ৰত কিন্তু সেই একেটা সমীক্ষাৰ
প্ৰকাশ কৰা হৈছিলে যে যোৱা 20 বছৰত ভাৰতবৰ্ষৰ যিখিনি সমষ্টিত যিখিনি কনষ্টিটুৱেঞ্চিত আপোনাৰ মহিলাই প্ৰতিনিধিত্ব কৰিছে 20টা বছৰৰ ভিতৰত লাগিলে এবাৰো হওক সেই কনষ্টিটিউশ্যনছখিনি যিটো জিডিপি গ্ৰ'থ হয় সেইটো 1.8% বাকীখিনিতকৈ বেছি য'ত মহিলাৰ প্ৰতিনিধিত্ব কেতিয়াও কৰা নাই এইটো ইউনাইটেড নেশ্যনছে দিয়া সমীক্ষাৰ তথ্য মানে আপুনি যদি চাই য'ত যোৱা 20 বছৰ মহিলাৰ প্ৰতিনিধিত্ব কৰিছে তাৰ ডেভেলপমেণ্ট কিন্তু কমি গৈছে বুলি আমি ক'ব নোৱাৰোঁ কিন্তু সেই একেটা সময়তে আৰু এটা কথা যেতিয়া মহিলা এগৰাকীয়ে ৰাজনীতি খেলে আমাৰ মহিলা ইণ্টাৰেষ্ট নাইকিয়া নহয় আপুনি পঞ্চায়ত লেভেলতে চাওক বেছি সংখ্যক কৰ্মী দেখিব মহিলা ৰাজনৈতিক মিটিংবোৰত আপুনি যেতিয়া চাই দেখিব শাৰীত মহিলাৰ সংখ্যা সৰ্বাধিক থাকে আৰু খুব সক্ৰিয় আচলতে ৰাজনৈতিকভাৱে তেখেতসকল সচেতনো হয় যিদৰে ঘৰৰ গৃহিণীয়ে আচলতে ঘৰৰ ভেটিটো ধৰে তেওঁলোকক যথেষ্ট ধৰে কিন্তু তেওঁলোক ওপৰৰ পৰ্যায়লৈ নাহে আৰু বহুত ক্ষেত্ৰত এটা এইটো সমীক্ষাত প্ৰকাশ পোৱা কথা যদি মহিলাই আচলতে প্ৰতিনিধিত্ব কৰিবও খোজে ৰিজাৰ্ভেশ্যন নথকা চিট বা তেনেকুৱা তেতিয়াতো পঞ্চায়তত ৰিজাৰ্ভেশ্যন হৈ গৈছে এটা ডাঙৰ সমস্যা ফাণ্ডিঙৰ সমস্যা পুৰুষ এজনে প্ৰতিনিধিত্ব কৰিলে আচলতে যিদৰে তেওঁ ফাণ্ডিং পায় কৰ্পৰেট ছেক্টৰৰ পৰা যিখিনি হেল্প পায় বহু ক্ষেত্ৰত মহিলা এগৰাকীয়ে প্ৰতিনিধিত্ব কৰিলে সেই হেল্পটো নাপায় আৰু আমাৰ যদি পাৰ্টিসমূহৰ ক্ষেত্ৰতে চাব দেখিব যে পুৰুষৰ যিটো আচলতে প্ৰতিনিধিত্ব থাকে নেতৃত্ব থাকে মহিলাগৰাকীৰ বা মহিলাসকলৰ নেতৃত্ব তাতকৈ বহু পৰিমাণে কম আৰু যদি মহিলা নেতৃত্ব কৰিছে তো মহিলা মৰ্চা বা মহিলাৰ এটা এক্সট্ৰা উইং বনাই দিয়া হয় যদি সমতাৰ কথাই কোৱা হয় তেতিয়াহ'লে সেই এক্সট্ৰা মহিলা উইং বা মহিলাৰ নেতৃত্বত মহিলাক ৰাখি কিন্তু পুৰুষক সকলো সন্মিলিত হৈ থকা অৱস্থাটোত আচলতে মহিলাক নেতৃত্ব দিবলৈ বিচৰা বহু ক্ষেত্ৰত নহয় এই আচলতে যদি এইখিনি আমি ভাবিলোহেঁতেন যে মহিলাসকল যদি তেওঁলোক প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ সক্ষম নহ'লহেঁতেন তেতিয়া হয়তো ইউএনৰ সমীক্ষাত প্ৰকাশ পালেহেঁতেন কিন্তু যেতিয়া দেখিলোঁ যে ডেভেলপমেণ্ট হৈছে ষ্টিল আমাৰ যিটো ৰেট বাঢ়িব লাগিছিল পাৰ্টিচিপেশ্যনৰ সেইটো ৰেট বঢ়া নাই আৰু আমাৰ বিধানসভাৰ ক্ষেত্ৰতে যদি যাওঁ যোৱা বছৰ বিধানসভাত মহিলাৰ সংখ্যা কম আছিলে পাৰ্টিটো মহিলাৰ সংখ্যা কম আৰু ফলত কি হ'ল বহু আঁচনি যি মহিলাৰ বাবে ঘোষণা কৰিছিল বিজেপিয়ে মেনিফেষ্টত তাক পূৰণ তেওঁলোকে নকৰিলে আৰু গুৰুত্ব প্ৰদান নকৰিলে যেনেকৈ অসমৰ সকলো চৰকাৰী সেৱাত মহিলাৰ বাবে 35% সংৰক্ষণৰ কথা কৈছিলে মহিলা আৰ্থিক শক্তিৰ কথা কৈছিলে তাৰপিছত নাৰী সৰবৰাহৰ বিপৰীতে কঠোৰতম আইন প্ৰণয়নৰ কথা কোৱা হৈছিলে যিবোৰ আচলতে বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ 33% সংৰক্ষণৰ কথাও কংগ্ৰেছ বিজেপিৰ মেনিফেষ্টত আছিলে কিন্তু একোৱেই কৰা নহ'লে আৰু বেছি সংখ্যক ক্ষেত্ৰতে মহিলাসকলে কিন্তু যিসকল থাকেও তেওঁলোকে মহিলাৰ সমস্যাসমূহক প্ৰাধান্য দি ৰিপ্ৰেজেণ্ট নকৰে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকো মানে দলে কি ভাবে পুৰুষসকলে কি সিদ্ধান্ত লয় সেই সিদ্ধান্তকেহে যেন মানে প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য হৈ যায় তেনেধৰণৰ উপলব্ধিও আচলতে হয় জ্ঞানশ্ৰী এতিয়া অসমত যিখন ওমেন ইউনিভাৰ্চিটি আৰম্ভ কৰা হৈছিলে তাৰ অৱস্থা তথ্যবিশ্ব তাৰ ভাইচ চেঞ্চেলৰ নোহোৱা হৈছে তাতে ষ্টুডেণ্ট নোহোৱা হৈছে গতিকে মহিলাৰ ক্ষেত্ৰত যিটো আমি সম অধিকাৰৰ কথা আচলতে কাগজে পত্ৰই কওঁ সভাই সমিতিয়ে কওঁ কিন্তু কাৰ্যক্ষেত্ৰত সেইটো কৰা নহয় ৰাজনীতিৰ ক্ষেত্ৰত মহিলাক আচলতে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা নহয় তাৰ উদাহৰণ আমি যদি চাওঁ তাৰ উদাহৰণ আমি ইয়াতে জল পট হৈ আছে আৰু অকল 2016 চনতে নহয় 2011 চন যদি চাওঁ তেতিয়াও আমি দেখিম যে মহিলাৰ পাৰ্টিচিপেশ্যনটো খুব কমকৈ ৰখা হৈছিলে ইয়াৰ পৰিত্ৰাণ পাবৰ কাৰণে আমি কি কৰিব লাগিব আমি আইন কৰিছোঁ 33%ৰ কথা এখন বিল উত্থাপন হৈছিলে কিন্তু সেইখন কাৰ্যকৰী নহ'লে পঞ্চায়তত কিবা এইটো আৰিফ যে আমি এই ব্যৱস্থাটো নোহোৱা কৰিবৰ কাৰণে যে মহিলাৰ সম অধিকাৰৰ ক্ষেত্ৰত ৰাজনীতিৰ মহিলাৰ সম অধিকাৰৰ ক্ষেত্ৰত গুৰুত্ব দিবৰ কাৰণে আমি কি কৰিব পৰা উচিত কিয় এডভাইচ আছে নেকি আপোনাৰ চাওক এনেকুৱাতো এতিয়া দুটা ধৰণে এই কামটো কৰিব পাৰি প্ৰথম কথাটো হৈছে যে ৰাজনৈতিক দলসমূহে কনচিয়াছলি এটা সিদ্ধান্ত ল'ব লাগিব যে তেওঁলোকে কমেও 33% বা 50%নো কিয় নহয় মহিলাক তেখেতসকলে প্ৰতিনিধিত্ব দিব আৰু এই ৰাজনৈতিক সিদ্ধান্তটো এই সিদ্ধান্তটো ল'বৰ কাৰণে ৰাজনৈতিক দলসমূহৰ ওপৰত সকলো মানুহে প্ৰেছাৰ দিব লাগিব যিটো দেখাত সম্ভৱ যেন নালাগে ইমপ্ৰেক্টিকেল কথা এটা দ্বিতীয় যিটো কথা সেইটো হৈছে যে ইয়াৰ ক্ষেত্ৰত আইন তৈয়াৰ কৰা যেনেকৈ আমাৰ পঞ্চায়তত 33% ৰিজাৰ্ভেশ্যন আছিলে মহিলাৰ কাৰণে আৰু তাৰপিছত 33%টো বৰ্তমান গৈ 50% হৈছে সেই তেনেকুৱা ধৰণে আমাৰ গণতন্ত্ৰটো আমাৰ মানে বিধানসভা আৰু পাৰ্লিয়ামেণ্টতো 33% এটলিষ্ট ৰিজাৰ্ভেশ্যনৰ প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰা প্ৰয়োজন বিৰাট ডাঙৰ প্ৰয়োজন আপুনি আমাৰ উপযুক্ত বক্তা জ্ঞানেশ্ৰী বাইদেউ কৈছেই যে এই যিটো সলনি পঞ্চায়তত আহিছে সেই পঞ্চায়তত অহা সলনিটো সকলোতে স্পষ্ট সেই স্পষ্ট সলনিটো এনেকুৱা যে প্ৰত্যেকগৰাকী
মহিলা পঞ্চায়তৰ প্ৰতিনিধিয়ে যি ধৰণে তেখেতসকললৈ অহা পইচাটো ব্যয় কৰে তাৰ এটা সমীক্ষা আমি নিজে কৰিছিলোঁ আৰু দেখা পাইছিলোঁ যে পুৰুষে কৰা খৰচ আৰু মহিলাই কৰা খৰচৰ মাজত বিৰাট এটা বৃহৎ পাৰ্থক্য আছে। ধৰি লওক এখন স্কুলৰ কাৰণে এটা পইচা এখিনি দিয়া হ'ল যে 1 লাখ টকা দিয়া হ'ল। আমি দেখা পাইছোঁ যে পুৰুষ পঞ্চায়তৰ প্ৰতিনিধি থকা পঞ্চায়তত স্কুলখনত এটা এডিশ্যনেল ক্লাছৰুম বনাই দিয়া হৈছে, কিন্তু মহিলাগৰাকীৰ তাত কি হৈছে, তাৰ 3টাৰ ভিতৰত এটা কাম হৈছে। এটা হৈছে যে হয় তাত টয়লেট বিল্ডিং বনোৱা হৈছে, ক্লাছৰুম নহয়, টয়লেট বিল্ডিং। তেখেতসকলে বুজি পায় যে এটা টয়লেট নাথাকিলে এগৰাকী শিশু বাঢ়ি অহা ছোৱালী এজনী তাই স্কুললৈ নাহে, ক্লাছৰুম যিমান বনাওঁ। দ্বিতীয় কথাটো হৈছে যে এই আপোনাৰ মহিলাসকলে ইউনিফৰ্ম ফ্ৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকে চায় যে এজনী দুখীয়া ছোৱালী, তাই এটা ভাল যদি কাপোৰ নাথাকে, নিজক যদি আৱৰিব পৰা শুদ্ধ কাপোৰ নাথাকে, তেওঁ স্কুললৈ নাহে। এই যিবিলাক চেঞ্চিটিভিটি আমি মহিলাৰ ক্ষেত্ৰত আমি দেখা পাওঁ, তেতিয়া আমি সেই মহিলাৰ ক্ষেত্ৰত দেখা পোৱা চেঞ্চিটিভিটিবিলাক আমাৰ ৰাজনীতিৰ পৰা আঁতৰি গুচি গৈছে। আপুনি যদি এছেম্বলিত চায়, যিবিলাক এতিয়া অসভ্য শব্দৰ ব্যৱহাৰ, যিটো এতিয়া আপুনি পঞ্চায়তৰ এতিয়া আমাৰ এছেম্বলি ইলেকশ্যনৰ দিন ডিক্লেয়াৰ কৰিলে, আজি অলপ দিনৰ পিছৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলিব। চাবচোন আমাৰ নেতাসকলৰ বক্তব্যবোৰ কেনেকুৱা ঘৃণনীয় কথা, অসাংবিধানিক কথা কয় আৰু ইজনে সিজনক আক্ৰমণ কৰি কয়, ধৰ্মৰ ভিত্তিত কথা কয়, নিজস্ব ব্যক্তিগত কথাত তেওঁলোকে আক্ৰমণ কৰে। এই যিবিলাক পৰিৱেশ, এই পৰিৱেশবিলাক কিয় আহিছে যে আমি যিখন খেল খেলিছোঁ সেই খেলখনৰ পথাৰখন সমান নহয়, অসমান পথাৰ এখনত খেলিছোঁ, বোকা থকা পথাৰ এখনত খেলিছোঁ। আৰু ক্ৰমাৎ ইয়াক ভাল হোৱাৰ পৰিৱৰ্তে আমি যেন টয়লেটৰ ছেফটি টেংকৰ ভিতৰত আমি খেলিবলৈ গৈ আছোঁ, এখন গেলা পৰিৱেশত, যিটো অত্যন্ত ঘৃণনীয়। আমাৰ এতিয়া চাবচোন, আমি মানুহক আমি ক'বলৈ বেয়া পাওঁ যে তহঁতে গৈ পেলাই ভৱিষ্যতে ৰাজনীতি কৰিবি, ডাঙৰ হ যাতে ৰাজনীতি কৰিব পাৰোঁ। চবেই ঘিণ কৰে ৰাজনীতি, কিয় ঘিণ কৰে? বিশেষকৈ পুৰুষৰ লগত সমান যিহেতু অংশগ্ৰহণ নোহোৱাৰ কাৰণে বহু মহিলাই নতুনকৈ ৰাজনীতি কৰিবলৈ আহিবৰ কাৰণে তেওঁলোকে শংকাবোধ কৰে আৰু নিৰাপত্তা অনুভৱ কৰে। জ্ঞানশ্ৰী, আপোনাৰ এডভাইচটো, আপোনাৰ উপদেশ মই ল'ম, কিন্তু এই মুহূৰ্তত আপুনি ৰাইজৰ দলক যিহেতু প্ৰতিনিধিত্ব কৰিছে, আমি দেখিছোঁ যে আপুনি ৰাইজৰ দলতো আপুনি যদি মন কৰে আপোনালোকৰ দৰে প্ৰগতিশীল যুৱতী তাতে সংযুক্ত হৈছে, কিন্তু নেতৃত্ব আপোনালোকৰ দলতো কিন্তু দেখা গৈছে মহিলাক নেতৃত্ব দিবলৈ দিয়া হোৱা নাই। কি মহিলা ওলাই নাহে নে মহিলাৰ সংখ্যা কম? আচলতে এই ক্ষেত্ৰত বৰ্তমান যিহেতু দলটোত জড়িত হৈছোঁ, গতিকে অনাগত দিনত মই নিজেও এইটো এটা দায়িত্ব বুলি ভাবোঁ আচলতে আমাৰ সকলোৰে, যে এই ক্ষেত্ৰত নেতৃত্বত মহিলা থকাটো খুবেই প্ৰয়োজন। যাৰ বাবে আমি নিজেও আচলতে যি সময়ত কা আন্দোলন হৈছিলে সেই সময়তো বেছিভাগ আপুনি দেখিব কা আন্দোলনৰ যিবোৰ সভা সমিতিয়ে হয়, আন্দোলনস্থলী, সকলোতে মহিলাৰ সংখ্যা সৰ্বাধিক। মই তেতিয়াও কৈছিলোঁ যে আমাৰ আচলতে ক'ৰবাত নহয় ক'ৰবাত মহিলাৰ মাজত ভয় এটা থাকে, শংকা থাকে। বহু ক্ষেত্ৰত আচলতে আমি ভাবোঁ যে মই ইমানতে সন্তুষ্ট হৈ যাওঁ, মানে মই চাগে ইয়াতকৈ নোৱাৰিম। মই হয়তো মহিলা এগৰাকীক যদি পঞ্চায়তৰ বা ডিষ্ট্ৰিক্ট এখনৰ দায়িত্ব দিয়া হয়, তেওঁ ভাবে যে মই ইমানেই, আমাৰ বহু ক্ষেত্ৰত মহিলাই কিন্তু ডিষ্ট্ৰিক্টৰ দায়িত্বত আছে, তেওঁলোকে হয়তো ভাবে যে ইয়াতকৈ ওপৰৰ দায়িত্ব মই নোৱাৰিম নেকি। কিন্তু আমি ভাবোঁ যে যিহেতু আমি এটা প্ৰগতিশীল চিন্তাধাৰালৈ আগবাঢ়িছোঁ, আমি নিজেও অনাগত সময়খিনিত যিসকল মহিলা আছে তেওঁলোকৰ অভিজ্ঞতা যিহেতু বৃদ্ধি হ'ব এতিয়া লাহে লাহে, তেওঁলোকক নেতৃত্বস্থানীয় আচলতে কৰ্তব্য বা দায়িত্ব পালন কৰিবলৈ সুবিধা দিয়াটো নিশ্চয়কৈ উচিত হ'ব। আৰু সেই ক্ষেত্ৰত মই নিজেও যিহেতু এগৰাকী মহিলা, গতিকে এই ক্ষেত্ৰত আমি মাত মাতি যাব লাগিব। কিন্তু এই ক্ষেত্ৰত কিছুমান সমস্যা আহি যায়, যেনে আপোনাৰ ঘৰৰ যিটো ফেমিলি কণ্ডিশ্যন আহে। আমাৰ বহু মহিলাই নিজৰ আচলতে পঞ্চায়ততো দেখিব দায়িত্ব লোৱাৰ মহিলাৰ কিন্তু বহু কাম স্বামীয়ে কৰে, মানে তেওঁ পত্নীয়ে যদিও চিটটো জিকে বহুতৰ ক্ষেত্ৰত, আৰু আমাৰ MLA MPৰ ক্ষেত্ৰতো কিন্তু বেছি সংখ্যক মহিলা আপুনি যদি চায়, কাৰোবাৰ পত্নী হিচাপে, কাৰোবাৰ বোৱাৰী হিচাপে, বিধৱা নাৰী হিচাপে, তেনেধৰণে অহা ৰাজনৈতিক মহিলাৰে সংখ্যা সৰহ আচলতে। কিন্তু আমাক আচলতে এনেকুৱা নহয় যে তেওঁলোক তেনেকুৱা ফেমিলিৰ পৰা আহিছে কাৰণে তেওঁলোক ৰাজনৈতিকভাৱে দুৰ্বল বুলি মই ক'বলৈ নাযাওঁ, তেওঁলোকো সবল। জ্ঞানশ্ৰী, মই যিটো প্ৰশ্ন সুধিছোঁ, নিৰাপত্তাৰ অভাৱ কেতিয়াবা হয় নেকি, বা মহিলাসকল ৰাজনৈতিকভাৱে শোষিত হয় নেকি? একদম, এইটো আচলতে মই নিজেই ভুক্তভোগী বুলি ক'ব লাগিব। ভুক্তভোগী বুলি মই এইকাৰণে কৈছোঁ, এই ভুক্তভোগী মই ৰাইজৰ দলৰ ফালৰ পৰা হোৱা নাই দেই, কিন্তু মই বিগত সময়ছোৱাত আমি পঢ়া শুনা কৰি মা দেউতাক এটা বিশ্বাস দি ৰাজনৈতিক পথাৰলৈ আহিছোঁ নতুনকৈ। আপুনি মোৰ যদি প্ৰত্যেকটো ভিডিঅ' চাই, তাৰ তলত শাসকীয় পক্ষৰ ব্যক্তিৰ
অশ্লীল মানে চূড়ান্ত অশ্লীল বক্তব্য থাকে যিবোৰ এজনী ছোৱালীৰ মানে চৰিত্ৰ হনন কৰিব পৰাকৈ যথেষ্ট আমি যদি বৰ্তমান আমি বিগত সময়ত দেখিছো এনেকুৱা বহুগৰাকী যেতিয়া আপোনাৰ টিকটকত লাগে যে কিয় ৰাজনীতি কৰিছে নিশ্চয় লাগে বহু ৰাতি এনেকুৱা হৈছে মই যোৱা কেইটামান দিনৰ আগত এটা মোৰ ভিডিঅ'ত এনেকুৱা কিছুমান কমেণ্ট পাইছো মই আজিলৈকে ৰাতি শুই থকাৰ পাছত যেতিয়া ৰাতিপুৱা শুই উঠো মোৰ মনত সেই কমেণ্টকেইটাই আহে মানে এনেকুৱা ধৰণৰ মানসিকভাৱে হাৰাশাস্তি আমাক কৰা হৈছে আমি ভাবো বহু ক্ষেত্ৰত ভাবিছো যে এই সময়টো গৈ পুলিচত দিওঁগৈ কিন্তু কথাটো হৈছে বিগত সময়ত যিখিনি দেখিলো যে শাসকীয় পক্ষৰ ব্যক্তিসকলে পুলিচত দিলে কিন্তু ঠিকেই জেললৈ লৈ যোৱা হয় কিন্তু যিসকলে বিপক্ষত মাত মাতি আছে তেওঁলোকক এনেকুৱাকৈ যেতিয়া ছ'চিয়েল প্লেটফৰ্মত হাৰাশাস্তি কৰা হয় তেতিয়া কিন্তু তেওঁলোকে পুলিচ কেছ দিলেও তেনেধৰণৰ কোনো কাৰ্যপন্থা লোৱা নাই আৰু সেইখিনি বস্তুৱে যেতিয়া আমাৰ মা দেউতাই দেখে সেই ক্ষেত্ৰত বহু আচলতে প্ৰশ্ন আহে যে মা দেউতাৰ মানসিকভাৱে হাৰাশাস্তি হয় এই ধৰণৰ যিটো আমাৰ মানুহৰ চিন্তাধাৰা বিশেষকৈ বৰ্তমান যিসকল শাসনত আছে সেইসকলে যিসকল মানুহক সংৰক্ষণ দি ৰাখিছে সেইসকলৰ যিটো মানসিকভাৱে হাৰাশাস্তি কৰিব বিচৰা এগৰাকী নাৰীক মানে চৰিত্ৰ হনন কৰিব বিচৰা চিন্তাধাৰা এই চিন্তাধাৰাটো আমি বহু ক্ষেত্ৰত আচলতে প্ৰশাসনৰ সহায়ত বা যিকোনো ধৰণে দমন কৰাৰ প্ৰয়োজন হ'ব এই চিন্তাধাৰাটো নহয় জ্ঞানশ্ৰী মানসিকতা চাওক যে যিকোনো এজন পুৰুষেই পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ তেওঁ প্ৰতিনিধিত্ব কৰিব বিচাৰে তেওঁ পাহৰি যায় যে তেওঁ কাৰোবাৰ পুত্ৰ তেওঁ কোনোবা মাতৃৰ পৰাহে তেওঁ জন্ম হৈছে তেওঁ পাহৰি যায় যে তেওঁ কন্যা সন্তান আছে তেওঁ পাহৰি যায় যে তেওঁ অৰ্ধাংগিনী অৰ্থাৎ তেওঁৰ পত্নী আছে সেই কথাটো পাহৰি এক মানসিক এনেকুৱা ধৰণৰ পুৰুষতান্ত্ৰিক সমাজৰ দ্বাৰা তেওঁ পৰিচালিত হ'ব বিচাৰে যিটোৰ বাবে তেওঁ এগৰাকী মহিলাক কেতিয়াও সন্মান প্ৰদৰ্শন কৰিব নোৱাৰে এইটো সকলো ৰাজনৈতিক দলতে আছে কোনোবা ৰাজনৈতিক দল ক্ষমতাত থাকক বা নাথাকক বিৰোধী পক্ষৰ ৰাজনৈতিক দলৰ মাজতো সেই ধৰণৰ কথা বতৰা আছে আৰু যিটো শোষণ যি ধৰণৰ শোষণ মানসিক শোষণ হয় বা শাৰীৰিক নিৰ্যাতনৰ কথা আমি দেখিছোঁ যে ৰাজনৈতিক দলবিলাকৰ মাজত যেতিয়া ক্ষমতা তেওঁলোকে পাই যায় তেতিয়া মহিলা এগৰাকীক তেওঁলোকে বিভিন্ন ধৰণৰ নিৰ্যাতন চলাবলৈ বিচাৰে শাৰীৰিক নিৰ্যাতন হয় মানসিক নিৰ্যাতন হয় মহিলা সৰপঞ্চ এগৰাকী 2003 চনৰ সুখিয়া বাই ফ্ৰম বিতুল ডিষ্ট্ৰিক্ট অফ মধ্যপ্ৰদেশ তেওঁ নিজকে জ্বলাই দিব লগা হৈছিলে তেওঁ দায়িত্বত থকা যিখিনি হাৰাছমেণ্ট পাইছিলে অফিচিয়েল লগতে কৰ্মৰত থকা মানুহৰ পৰা তেওঁ নিজকে জ্বলাই আত্মহত্যা কৰিবলগীয়া ঘটনাও আমাৰ ভাৰতত অতীজন হৈ গৈছে আৰু এইটো এটা মাত্ৰ উদাহৰণ এনেকুৱা হয়তো প্ৰতিটো দিনে বহু ঘটনা আমি দেখিবলৈ পাম আচলতে য'ত মহিলাসকল বহু ক্ষেত্ৰত হাৰাছমেণ্টৰ সন্মুখীন হয় গতিকে আমি ভাবো যে এনেধৰণৰ সমস্যাবোৰ সমাধান কৰিবলৈ প্ৰথমটো মহিলাই সাহস কৰিব লাগিব ষ্ট্ৰিক্ট লজ একশ্যনৰ প্ৰয়োজন হ'ব ষ্ট্ৰিক্ট লজ নহ'লে ষ্ট্ৰিক্টলি একশ্যন লোৱা নহ'লে আচলতে বহু ক্ষেত্ৰত মহিলাৰ এই যিটো পাৰ্টিচিপেশ্যন কিন্তু চাওক জ্ঞানশ্ৰী যে আপুনি কৈছে আইনৰ কথা কৈছে আইন প্ৰণয়ন কৰিব কোনে আপোনালোকক 6% লিড হৈছে ইয়াত গতিকে আইন প্ৰণয়ন কৰিবলৈ হ'লে বিধানসভা ৰাজ্যসভা সংসদ লোকসভা এইবিলাকত মহিলাৰ পাৰ্টিচিপেশ্যন আহিব লাগিব আৰু ইপিনে কি আইন এখন প্ৰস্তুত কৰিবলৈ আমি পাৰিম জানো ওপৰৰ পৰা কৈ থাকিলে হ'ব জানো চাওক এতিয়া হয়তো আমাৰ যিটো ৰাজনৈতিক পৰিকাঠাম বা এডমিনিষ্ট্ৰেটিভ যিটো ব্যৱস্থা সেইটোত হয়তো সম্ভৱ হৈ উঠা নাই কিন্তু আটাইতকৈ ডাঙৰ কথাটো এইটো এটা কেৱল মাত্ৰ আৱেগ নহয় যে মহিলা পঞ্চায়তলৈ আহিব লাগে মহিলা শাসনলৈ আহিব লাগে এইটো এটা কেৱল আৱেগিক আবেদন নহয় এইটো এটা প্ৰেক্টিকেল ইম্পৰ্টেঞ্চ আছে চাওক আমি যদি আপোনাৰ ঘৰলৈ যদি এজন ঋষি আহে আৰু আহি পেলাই কয় যে বাবা তোমালোক দুজনৰ ভিতৰত হাজবেণ্ড এণ্ড ৱাইফৰ ভিতৰত এজনে যদি 7 দিন একো নোখোৱাকৈ থাকা তেতিয়াহ'লে তোমাৰ ল'ৰাটো বহুত ডাঙৰ মানুহ হ'ব আৰু আপোনালোক দুয়ো বিশ্বাস কৰিলে এতিয়া মোক কওক যে আপুনি পুৰুষজনে 7 দিন নোখোৱাকৈ থাকিব নে মহিলাগৰাকীয়ে 7 দিন নোখোৱাকৈ থাকিব কলা স্যাক্রিফাইস মহিলাই কৰিব মহিলাগৰাকীয়ে কৰে কিয় কৰে স্যাক্রিফাইস বিকজ উইমেন ওয়ান্টস এ এনচিয়ৰ্ড ফিউচাৰ তেওঁলোকৰ বৰ্তমানটো ত্যাগ কৰিবলৈ তেখেতসকল প্ৰস্তুত আৰু ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ কাৰণে তেখেতসকল প্ৰস্তুত মই বহুত মহিলাৰ সভাত মই এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছোঁ আৰু এটাই মই উত্তৰ পাইছোঁ সেইটো হৈছে যে মহিলাসকলে ভোকত থাকিব মহিলাসকল ভোকত কিয় থাকে কাৰণ তেখেতসকল দে আৰ ৰেডি টু স্যাক্রিফাইস দ্য প্ৰেজেণ্ট and ensured a good future ভৱিষ্যতটো ভাল হোৱাটোত মহিলাসকলৰ যিটো দৃষ্টিকোণ যিটো প্ৰচেষ্টা সেইটো সাংঘাতিক ধৰণে বেছি স্বাভাৱিকগতভাৱে আৰু আপুনি বহুত সময়ত যাওক সুধক যে এজন পুৰুষে কিমান উপাৰ্জন কৰিছে তেখেত দেখিব যে পুৰুষৰ উপাৰ্জনটো বেছি কিন্তু সুধিবচোন যে আপোনাৰ পকেটত কিমান পইচা আছে আৰু একে সময়তে মহিলাগৰাকী যাৰ কোনো উপাৰ্জন নাই তেখেতক সুধকচোন আপোনাৰ পইচা কিমান আছে দেখিব সদায় মহিলাগৰাকীৰ ওচৰত বেছি পইচা আছে পুৰুষজনৰ ওচৰত কম আৰিফ সমস্যাটো এইখিনিতে যে মহিলাক আৰ্থিকভাৱে
সমবিকাশৰ ক্ষেত্ৰত সদায় পুৰুষে বাধা দি আহিছে নহয়, আৰু যেতিয়া মই- আৰ্থিক আপুনি কোৱা কথাটো হয় নহয় মই অকণমান টাইম বিচাৰিছোঁ হয়। যে এই কথাটো মই স্পষ্ট কৰিবৰ কাৰণে যে চাওক এই সময়টোত কি হয় যে ভৱিষ্যত যিহেতু আমি সুৰক্ষিত কৰিবৰ কাৰণে মহিলাসকলৰ যিটো পাৰ্টিচিপেশ্যন সেইটো মানে কোনো কাৰণতে মানে আমি কম বুলি নাভাবোঁ যাৰ কাৰণে আপুনি চাওক এতিয়া কেৱল মাত্ৰ পুৰুষতান্ত্ৰিক শাসন প্ৰক্ৰিয়াটোত আমাৰ মাটি বেয়া হৈ আহিছে ক্ৰমাৎ আমাৰ যিবিলাক মাটি আছে সেইবিলাক অহা 10 বছৰৰ পিছত ভাল হ'বনে আজিতকৈ নহয় বতাহখিনি ভাল হ'বনে আজিতকৈ 10 বছৰৰ পিছত বতাহ ভাল হ'বনে আমাৰ সমাজখন আজিৰ পৰা 10 বছৰৰ পিছত ইয়াত আজিতকৈ ভাল হ'বনে আমাৰ পানীখিনি আজিতকৈ 10 বছৰৰ পিছত ভাল হ'বনে নহয় কাৰণটো হ'ল কি যে আমাৰ কেৱল মাত্ৰ পুৰুষতান্ত্ৰিক শাসন যে আজিৰ দিনটো যেনে তেনে চলক ভৱিষ্যতটো দেখা যাব এই যিটো এটিটিউডত যদি গৈ থাকোঁ আমি যদি মহিলাসকলক শাসনত অন্তৰ্ভুক্ত নকৰোঁ তেতিয়াহ'লে আমাৰ গোটেই মানৱ জাতিটো শেষ হৈ যাব আমাৰ অসমীয়া জাতিটো শেষ হৈ যাম আমি হয় সেইকাৰণে বোধকৈ উন্নত ৰাষ্ট্ৰবিলাকত আমি দেখিছোঁ যে মহিলাৰ সম অধিকাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে আৰু ৰাজনীতিত মহিলাৰ লাহে লাহে অংশগ্ৰহণ বাঢ়িছে আৰু আৰ্থিক সক্ষমতা যদি নাথাকে কোনো মহিলাৰ তেতিয়াহ'লে কোনো মহিলাই আচলতে সিদ্ধান্ত ল'ব নোৱাৰে ডিচিশ্যন ল'ব নোৱাৰে আৰু যিটোৱেই হৈছে আটাইতকৈ সমাজৰ কাৰণে ডাঙৰ কেৰুণ আমি মহিলাৰ কথা পাতিম আমি আশা কৰিছোঁ প্ৰতিটো ৰাজনৈতিক দলে এইবাৰ মহিলাৰ অংশগ্ৰহণৰ সংখ্যা বৃদ্ধি কৰিব আৰু আপুনিও ৰাইজৰ দলত আপুনি এই কথা নিশ্চয় ক'ব এতিয়া আমি অন্য এটা বিষয় সৰুকৈ আলোচনা কৰিব খুজিছোঁ সময় আমাৰ হাতত কম যে বয়সৰ ক্ষেত্ৰতো দেখিছোঁ যে আমি নতুন প্ৰজন্মক সদায় ৰাজনীতিলৈ আনো যে আপোনালোকে যিটো এনালাইচিছ কৰিছে আপুনি এবাৰ যদি কৈ দিয়ে যে দেখিছোঁ ইয়াতে বয়োজ্যেষ্ঠ মানুহৰ সংখ্যাহে সাংঘাতিক ধৰণৰ বেছি আপুনি 25ৰ পৰা 50 বছৰৰ বয়সৰ লোকৰ সংখ্যা বেছি আৰু ঠিক তেনেকৈ 50ৰ পৰা 70 বছৰলৈকে পাৰ্টিচিপেণ্টটো আপোনাৰ বিধানসভাত বেছি আছিলে নতুন প্ৰজন্মক সদায় বাধা দিয়া হৈছে কাৰণটো কি কাৰণটো হৈছে যে আমাৰ যিটো ৰাজনৈতিক অনুষ্ঠান মানে মেইনলি যিটো ৰাজনৈতিক দলবোৰ সেই দলবোৰ কোনো কাৰণত গণতান্ত্ৰিক নহয় ঠিক আছে আমি গোটেই ৰাজনৈতিক দলবোৰ দৌৰি আহে এখন গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ অসমত ভাৰতত কিন্তু তেওঁলোক নিজে আন্তৰ্জাতিক ইণ্টাৰনেল যিটো ডেম'ক্ৰেচি সেইটো একেবাৰে নাই কিয় নাই ডেম'ক্ৰেচি এইটো কাৰণে নাই যে তাৰ যিবিলাক লিডাৰ আছে প্ৰত্যেকটো দলৰ যিসকল লিডাৰ আছে সেই লিডাৰসকলে নিজেই সাহস নাই তেখেতসকলৰ যে তেওঁলোক পুনৰ জিকি আহিব নিজৰ দলটোৰ ভিতৰত যদি কিবা কাৰণত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব লগা হয় তেতিয়াহ'লে তেওঁ যে আকৌ পুনৰ জিকি আহিব সেই দলটোৰ এজন লিডাৰ হিচাপে সেই হেৰিটো তেওঁলোকৰ নাই আমাৰ যিটো কাষ্ট ছিষ্টেম আছিলে আগৰ কাষ্ট ছিষ্টেমটো এতিয়াও আপোনাৰ প্ৰত্যেকটো ৰাজনৈতিক দলত চলি আছে দলৰ লিডাৰসকলে কেতিয়াও নিবিচাৰে যে তেখেতসকলৰ তলতীয়া লিডাৰসকল ওপৰলৈ আহক আৰু তেওঁলোকক চেলেঞ্জ কৰক আপুনি চাব প্ৰত্যেকটো ৰাজনৈতিক দলৰ যিসকল কৰ্মকৰ্তা দলৰ কৰ্মকৰ্তা তেখেতসকলকতো মোৰ দুখ লাগে তেখেতসকলক বহুত সময়ত কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰে মানে ৰাজনৈতিক নেতাসকলে কেতিয়াও অৱসৰ ল'ব নিবিচাৰে সকলোৰে অৱসৰৰ সময় থাকে কিন্তু কোনো ৰাজনৈতিক নেতাই অৱসৰ ল'ব নোখোজে তেওঁলোকে ৰাজনীতি বা ক্ষমতা পৈতৃক সম্পত্তি হিচাপে মৃত্যু পৰ্যন্ত তেওঁলোকে নিজৰ ক্ষমতা ৰাখিব বিচাৰে যি কাৰণেই অসম বিধানসভাত 2016 চনত দেখা গৈছিলে বয়োজ্যেষ্ঠ লোকৰ পৰিবৰ বহুত বেছি জ্ঞানশ্ৰী এই সন্দৰ্ভত আপোনাৰ মন্তব্য কি হয় এইটো বস্তু একদম স্পষ্ট যে আমি যদি আপুনি চাওক APSC হওক বা চিভিল সাৰ্ভিস যিকোনো এক্সামত ডেকা ল'ৰা ছোৱালী মানে যিটো আপোনাৰ আমি ভাবোঁ যে ডেকা ল'ৰা এজনৰ কৰ্মক্ষমতা কৰ্মদক্ষতা বেছি থাকে ভাগৰ কম লাগে যিটো আচলতে মনটো ফূৰ্তিত হৈ থাকে তেওঁলোকে কাম কষ্ট কৰিব পৰা ক্ষমতাটো বেছি থাকে কিন্তু বয়সস্থ মানুহৰ সেই অনুপাতে ক'ৰবাত নহয় ক'ৰবাত আচলতে বয়সৰ বাবে শাৰীৰিক দুৰ্বলতাৰ বাবে কষ্ট কৰাৰ ক্ষমতাটো অলপ কমি যায় কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত আচলতে আমাৰ চিন্তাধাৰা বুজি ওলোটা হৈ যায় ৰাজনীতিৰ ক্ষেত্ৰত এতিয়া মোৰ বয়স ইলেকশ্যন আহিলে মোৰ বয়স 30 বছৰ হ'ব কিন্তু মই বিগত সময়ছোৱাত যেতিয়াৰ পৰা ৰাজনীতিলৈ আহিছোঁ মোক বেছি সংখ্যক মানুহে কৈছে ইমান কম বয়সতে কিয় আহিছা ইমান সৰু ছোৱালী এইবোৰত কিয় লাগিছা কিন্তু আপুনি যদি চাই মই যে চিভিল সাৰ্ভিস বা এডমিনিষ্ট্ৰেটিভ এক্সাম এটাৰ কাৰণে মোৰ বয়স যথেষ্ট বেছি বহুত বেছি হৈ গ'ল আচলতে মই ডিগ্ৰী কেতিয়াবাতে কমপ্লিট কৰিলোঁ কিন্তু এই ধৰণৰ চিন্তাধাৰাটো আচলতে আমি আমাৰ বাবে যদি কাম কৰা মানুহ বিচাৰিছোঁ আমি তেওঁৰ এইটো ভাবিলে ভুল হয় যে তেওঁ বয়স কম হৈ আছে বাবে তেওঁ নোৱাৰিব নেকি সেই চিন্তাধাৰাটো ভুল আমি যদি ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত চাওঁ আমি বিহাৰত এতিয়া তেজস্বী যাদৱ খুব কম বয়সীয়া ল'ৰা কিন্তু তেওঁ যিটো ঢৌ আনিবলৈ সক্ষম হৈছিলে বিহাৰৰ ৰাজনীতিত বা আপুনি আপোনাৰ আঁতৰো তেনেকুৱা আমি নেতা দেখিম যিসকলে খুব সফল ডেকা ল'ৰা কিন্তু খুব সফলভাৱে ৰাজনৈতিক জীৱন কংগ্ৰেছতো আছে পাৰ কৰি গৈছে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ মানুহো সেইটো ভাবে সৰু ল'ৰা ছোৱালী এজনে
বয়সটোত যথেষ্ট ডাঙৰ কিন্তু সেই অভিজ্ঞ বয়সস্থ এজনে নিজৰ ক্ষমতা এৰি দিব নিবিচাৰে আৰু একে সময়তে আমাৰ মানুহো তেওঁলোকক সৰুখিনিক সৰু বুলিয়ে ভাবি থাকে আপুনি আজি হিমন্ত বিশ্ব শৰ্মাদেৱে গৌৰৱ গগৈৰ দৰে নেতাকো কৈ থাকে যে সৰু ল'ৰা তেওঁৰ লগত মোৰ ল'ৰাইহে কথা পাতিব কিন্তু গৌৰৱ গগৈ আজি এমপি হিচাপে মই যদিও কংগ্ৰেছৰ সমৰ্থক নহয় কিন্তু এজন এমপি হিচাপে তেওঁ ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত অসমক প্ৰতিনিধিত্ব কৰা এজন সফল এমপি বুলি আমি স্বীকাৰ কৰিব লাগিব গৌৰৱ গগৈ গতিকে এই ধৰণৰ চিন্তাধাৰাবোৰ আচলতে সলনি কৰিবলৈ হ'লে মই ভাবোঁ যে যুৱ প্ৰজন্মই নিজেও যথেষ্ট আগভাগ ল'ব লাগিব আমি নিজে এই চিন্তাধাৰাবোৰ যে মানুহৰ ভুল এই চিন্তাধাৰাবোৰ বহু ক্ষেত্ৰত আমি উফৰাই দিবলৈ নিজে কষ্ট কৰিব লাগিব আৰু দ্বিতীয়তে এই যে পুৰণি কলীয়া আচলতে ৰীতি নীতিৰে যিসকল মানুহে বাৰে বাৰে হাত হৈ খুটি আছে আমি আকৌ বাৰে বাৰে বেচ হৈ তেওঁলোককে জাৰিবলৈ দি আছোঁ সেই মানুহখিনিক ৰিপ্লেচ কৰি নতুন মানুহক আনিবলৈ হ'লে ৰাইজেও প্ৰথমতে আচলতে নতুনত্বক বিশ্বাস কৰিব পাৰিব লাগিব বহুত ধন্যবাদ আমি দেখিছিলোঁ যে 3জন এম এল এ মাত্ৰ 35 বছৰৰ ভিতৰত আছিলে যোৱা সময়ছোৱাত ৰজনীন্দ্ৰ তিৰ্কী ৰহিম আজমল আৰু আঙুৰলতা ডেকা বিজেপিৰ কিন্তু তাৰ বাকীখিনি দেখিছোঁ চবেই বয়স যথেষ্ট বেছি এইবাৰ আমি আশা কৰিম নতুন প্ৰজন্মৰ অংশগ্ৰহণ বাহক আমি সামৰিব লাগিব অনুষ্ঠান শেষত সৰু সৰু দুটামান মন্তব্যৰে আৰিফ যে এই মহিলাৰ ক্ষেত্ৰতো আমি পাতিলোঁ গতিকে বয়সৰ ক্ষেত্ৰত আমি যে নতুন প্ৰজন্মক আদৰিব লাগে এই বিষয়টোৰ ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ কি বা ৰাজনৈতিক দলবিলাকে কেনেধৰণৰ সিদ্ধান্ত ল'বলৈ চমুকৈ ক'ব মই ভাবোঁ এইটো সলনি কৰিবৰ কাৰণে ৰাইজে বৰ্তমান যিটো ৰাজনীতিৰ প্ৰক্ৰিয়া সেইটো হৈছে ধৰ্ম বোকা চেটিওৱা সেইবিলাকৰ ৰাজনীতি সেইবিলাক ভাষণ তেখেতসকলে শুনিব নালাগিব তেখেতসকলে কামৰ কথা শুনিব লাগিব আৰু যেতিয়া কামৰ কথা শুনিব তেতিয়া দেখা পাব যে এই যিসকল বয়োজ্যেষ্ঠ মানুহ তেখেতসকলে কৰাতকৈ ডেকাবিলাকে বেছি কাম কৰিব পাৰে তেখেতসকল বেছি এক্টিভ বেছি ডাইনামিক বেছি মডাৰ্ণ বেছি কম্পিউটাৰ জানে বেছি টেকন'লজিৰ লগত তেখেতসকলৰ সম্পৰ্ক আছে সেই কথাবিলাক যেতিয়া মানুহে শুনা বন্ধ কৰিব যে আমুকৰ জাত এইটো আমুকৰ এইটো ধৰ্ম এইটো হা সেইবিলাক যেতিয়া শুনিবলৈ মানুহে বন্ধ কৰিব তেখেতসকল বাধ্য হ'ব যে যোগ্য মানুহক আনিবৰ কাৰণে এতিয়া অযোগ্য মানুহৰে ভৰি পৰিছে আমাৰ গোটেই ৰাজনীতিটো বহুত ধন্যবাদ জ্ঞানশ্ৰী শেষ মন্তব্য যে বৰ্তমান বিজ্ঞানৰ যুগ বিশ্বায়নৰ যুগ বৰ্তমান টেকন'লজি জনা বিশ্বায়নৰ কথা ক'বলৈ হ'লে আমি পৃথিৱীৰ আচলতে উন্নত মানৰ দেশসমূহৰ লগত যদি তুলনা কৰাৰ কথা ভাবোঁ আমি সেই দেশসমূহৰ দৰে চিন্তাধাৰা কৰিব পৰা ব্যক্তিকো আমি দিব লাগিব যিসকলে আজিও আচলতে এই পানী জাৰি খায় যিসকলে আজিও ধৰ্ম আৰু আচলতে এই অন্ধবিশ্বাসৰ কুসংস্কাৰৰ মাজতেই থাকিব বিচাৰে সেইসকলতকৈ আমি কামৰ কথা কোৱা উন্নতি প্ৰগতিৰ কথা কোৱা মানুহক বৰ্তমান সময়ত বেছি গুৰুত্ব দিয়া প্ৰয়োজন গতিকে অনাগত দিনত এই অনাগত বিধানসভা ইলেকশ্যনত মোৰ ৰাইজৰ প্ৰতি এটাই আহ্বান যিসকলে এই ধৰ্ম এনেধৰণৰ আচলতে পুৰণিদিনীয়া চিন্তাধাৰাবোৰ বাদ দি প্ৰগতি উন্নতিৰ কথা কয় যিসকলে কামৰ হিচাপ দিয়ে কামৰ কথা কয় কি কৰিম আচলতে সেইখিনি কথা শুনি আচলতে ৰাইজে সিদ্ধান্ত ল'লে আমি ভাবোঁ যে আমাৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো কিছু পৰিমাণে হ'লেও সলনি অনাগত দিনত হ'ব বহুত ধন্যবাদ দুইজনকে আৰু আমাৰ এই আলোচনা এডিআৰে যি কৰিছে আমি পুনৰ অব্যাহত ৰাখিম আলোচনা আজিলৈ ইমানতে সামৰিব লাগিব প্ৰিয় দৰ্শক আপোনালোকেও আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব দিহা পৰামৰ্শ দিব পাৰিব আমাৰ টুইটাৰ আমাৰ ইউটিউব আমাৰ ফেচবুক আৰু আমাৰ ৱেবছাইটত আপোনালোকে আপোনালোকৰ মন্তব্য দিব পাৰিব আজিৰ অনুষ্ঠান চাই কেনে পালে সেই বিষয়েও জনাব পাৰিব আৰু আপোনালোকৰ পৰামৰ্শ কি মহিলাৰ অংশগ্ৰহণ বা নতুন প্ৰজন্মৰ ৰাজনীতিত অংশগ্ৰহণৰ বিষয়ে আপোনালোকে আপোনালোকৰ নিজৰ মন্তব্য আমাৰ এই যিবিলাক প্লেটফৰ্ম আছে সেই প্লেটফৰ্মসমূহত দিব পাৰিব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ শুভৰাত্ৰি